আজি লৈছো মই PM আৱাস যোজনা 2.0 সৰকাৰি ঘৰৰ অনলাইন আপোনালোকে যদি সৰকাৰি ঘৰ পোৱা নাই তেন্তে আপোনালোকে সৰকাৰি অনলাইন কৰিব পাৰিব আৰু ডকুমেন্ট কি লাগে সকলোখিনি কম এটো অনলাইন তো ৰুৰাল হয়নে আৰবান হয় হেতু কম ভিডিওটো হেকত কম আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু যদি আপোনালোকে সৰকাৰি ঘৰ পোৱা নাই তেনেহলে ডকুমেন্ট কি লাগে ইনকাম সাৰ্টিফিকেট লাগিবনে নাই আৰু ডকুমেন্ট কি লাগে সকলোখিনি কম আপোনালোকে ভিডিওটো হেকলৈকে চাব চেনেলটোত আপোনালোকে নতুন গৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও চাবৰ বাবে আৰু আপোনালোকে ভিডিওটো হেকলৈকে চাব তেতিয়াহে বুজি পাব বলক তেতিয়াহলে আমি ভিডিওটো আৰম্ভ কৰিছো देश के करोड़ों परिवारों के लिए अब तक यह एक सपना ही था। इन सपनों को हकीकत में बदला प्रधानमंत्री आवास योजना ने और शुरू किया एक आंदोलन। भारत आज PM आवास योजना के तहत जितने पक्के घर बना रहा है वो दुनिया के अनेक देशों की कुल आबादी से भी अधिक है। आज माननीय प्रधानमंत्री जी की उपस्थिति में 4 लाख लाभार्थियों का गृह प्रवेश कार्यक्रम संपन्न हो रहा है। साथ ही कुछ लाभार्थियों को उनके घर की चाबियां भी सौंपी जा रही हैं। इसी क्रम में आज माननीय प्रधानमंत्री जी के कर कमलों से प्रधानमंत्री आवास योजना शहरी 2.0 की शुरुआत की जा रही है। इस योजना में 1 करोड़ अतिरिक्त परिवारों को घर बनाने, खरीदने या किराए पर आवास लेने के लिए आर्थिक सहायता दी जाएगी। इससे लगभग 5 करोड़ नागरिकों को सुरक्षित और सम्मानजनक जीवन मिलेगा। আৰু ইয়াতে ডকুমেন্টস কি লাগিব ডকুমেন্টস লাগিব ইয়াতে প্ৰথমতে কৈছে আপোনালোকৰ এপ্লিকেন্টস आधार नंबर नेम एज पर आधार डेट ऑफ बर्थ আপোনালোকৰ आधार कार्ड তো লাগিব ঠিক আছে দ্বিতীয়তে লাগিব आधार डिटेल्स ऑफ फैमिली मेंबर्स আপোনালোকৰ সকলোৰে आधार कार्ड তো লাগিব আপোনালোকৰ ফ্যামিলিৰ সকলোৰে आधार कार्ड তো লাগিব ঠিক আছে তাৰ পাছত আহিলে আপোনাৰ 3 নম্বৰ আহিলে एक्टिव बैंक अकाउंट লাগিব আপোনালোকৰ এখন एक्टिव बैंक पासबुक লাগিব ঠিক আছে 4 নম্বৰতে দিছে ইনকাম প্ৰুফ আপোনালোকৰ ইনকাম প্ৰুফ হিচাপে ইনকাম সাৰ্টিফিকেটখন লাগিব আৰু এটো পিডিএফ সাইজত আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে তাৰ পাছত 5 নম্বৰটো কৈছে কাষ্ট সাৰ্টিফিকেট এখন কাষ্ট সাৰ্টিফিকেট জাতিৰ প্ৰমাণপত্ৰ লাগিব জেনেৰেল হলে নালাগে এসটি এসসি ওবিসি হলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু 6 নম্বৰতে কৈছে ল্যান্ড ডকুমেন্টটো মানে হৈছে খাজানা ৰচিদ যদি আপোনালোকৰ নিজৰ মাটি আছে বিএলসি ভাৰ্টিকেল যদি আপোনালোকৰ নিজৰ মাটি আছে তেন্তে আপোনালোকৰ খাজানা ৰচিদটো লাগিব এটো বিএলসি তাত আমি ফৰ্মখন পুৰাওতে এটো ভৰাব লাগিব ঠিক আছে আৰু এখিনি আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন আপোনালোকে ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট মাটিৰ খাজানা ৰচিদটো আপলোড কৰিব লাগিব বলক আমি ভিডিওটো আৰম্ভ কৰিছো ভিডিওটোৰ ডেসক্ৰিপচনত এই লিংকটো দিয়া থাকিব আপোনালোকে ডাইৰেক্ট এই লিংকটোলৈ গুচি আহিব ভিডিওৰ ডেসক্ৰিপচনত লিংকটো পাই যাব আপোনালোকে অলপ চাব আৰু ইয়াতে আপোনালোকক ইয়াতে দেখা পাছে 3টা লাইন দেখা পাছে মই ইয়াত টিক দি গৈছো এই লাইনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে অকমান তললৈ যাব তললৈ গৈ ইয়াতে অপচন দেখা পাছে মই আপোনালোকৰ পেন দি দিছো এপ্লাই ফৰ PM ইউ 2.0 ঠিক আছে 2.0 এটোত আপোনালোকে লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত এনেকুৱা এটা পেজ আহিব আপোনালোকে অলপ তললৈ যাব তললৈ গৈ লাষ্টটা দেখিব ক্লিক টু প্ৰসিড এতে ক্লিক টু প্ৰসিড বুলি আছে এই বুটামটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে ডকুমেন্ট ৰিকুৱেন্ট কি ডকুমেন্ট লাগে প্ৰথমতে মই আপোনালোকক কলোৱে ডকুমেন্টখিনি আপোনালোকে ৰেডি কৰিব ৰেডি কৰাৰ পাছত আপোনালোকৰ কামটো হৈ যাব ইয়াতে ডকুমেন্টটো হৈছে आधार कार्ड प्रत्येकৰে লাগিব আপোনাৰ ফ্যামিলি মেম্বাৰ প্ৰত্যেকৰ आधार कार्ड লাগিব एक्टिव बैंक একাউন্ট আপোনালোকৰ बैंक পাসবুকখন লাগিব আৰু बैंक পাসবুকখন মানে আপোনালোকৰ চলি থকা হ'ব লাগিব আৰু बैंक পাসবুকখনত আপোনালোকৰ आधार লিংকটো থাকিব লাগিব ঠিক আছে তাৰপিছত ইনকাম সাৰ্টিফিকেট এখন লাগিব আৰু কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপোনালোকে জেনেৰেল হয় তেনে কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন নাই আৰু এসসি এসটি ওবিসি কাৰণে কাষ্ট সাৰ্টিফিকেট লাগিবই তাৰ পাছত আৰু আছে ল্যান্ড ডকুমেন্টটো আপোনালোকক লাগিবই তাৰ পাছত আপোনালোকে অলপ তললৈ যাব তললৈ গৈ ইয়াতে প্ৰসিড বুলি অপচন দেখা পাব প্ৰসিড এই প্ৰসিডত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে এই প্ৰসিডত আপোনালোকে ক্লিক কৰিব
আপোনালোকে ডেস্কটপ সাইট কৰি ল'ব তেতিয়া আপোনালোকৰ ভাল হ'ব সুবিধা হ'ব তাৰ পাছত অলপ ওপৰলৈ আহিব ইয়াতে লিখা আছে সিলেক্ট ষ্টেট অফ কনষ্ট্ৰাকচন সাইট BLC এটো আপোনালোকে কি দিব ষ্টেটটো দিছে ষ্টেটটো আপোনালোকৰ কি হয় এটো দিব ষ্টেটটো আপোনালোকৰ আসাম দিব ষ্টেট আসাম দিব ঠিক আছে ইয়াতে আহিলে হাউস হোল্ড এনুৱেল ইনকাম ইয়াতে আপোনালোকৰ বাৰ্ষিক আয়টো কিমান ইয়াতে ভৰাব লাগিব আপোনালোকৰ বাৰ্ষিক আয়টো যিমান হয় ইনকাম সাৰ্টিফিকেটত যিমানটো আছে আপোনালোকে ভৰাব পাৰে ধৰি লৈছো ইনকাম সাৰ্টিফিকেটত আছে 1,20,000 ঠিক আছে 1,20,000 টো আপোনালোকে ভৰাই দিব মই ইয়াত ভৰাই দেখাই দিছো এনেকৈ আপোনালোকে ভৰাই দিব এটো 1,20,000 হৈ গল 1,20,000 ঠিক আছে তাৰ পাছত ইয়াতে আহি গল BLC টো মানে হৈছে আপোনালোকৰ নিজৰ যদি মাটি আছে তেন্তে তো BLC ত ক্লিক কৰিব পাৰে যদি নাই বাকি কিটা সিলেক্ট কৰিব বাকি কিটা বিষয় ইমানটা গম নাপাও কিন্তু BLC মানে নিজৰ খাজনা ৰচিদটো আপোনালোকৰ প্ৰত্যেকৰে থাকিবই মাটি থাকিলে আপোনালোকে ঘৰটো পাব ঠিক আছে তেনেকুৱা কথা আৰু তাৰ পাছত ইয়াতে কৈছে do you own a paka house anywhere in India আপোনালোকে পকা হাউস পাইছে নেকি ভাৰতত আপোনালোকে নো দিব যদি পাইছে ইয়েস দিব যদি পালে যদি না পা নো দিব তাৰ পাছত ইয়াতে আৰু এটা প্ৰশ্ন উঠিছে have you availed benefit under any housing scheme of central state government in past 20 years আপোনালোকে পাইছে নেকি আপোনালোকে নোয়ে দিব তাৰ পাছত eligibility check বুলি অপচনটো আছে এই eligibility checkত আপোনালোকে ক্লিক কৰি আপোনালোকৰ চেক কৰি চাব পাৰে এনেকৈ চেক কৰাৰ পাছত আপোনালোকৰ মাজত এনেকৈ আহি যাব consent for Aadhaar authentication ইয়াতে আপোনালোকৰ Aadhaar authentication কৰিব লাগিব ইয়াতে আপোনালোকৰ Aadhaar নাম্বাৰটো দিব লাগিব ঠিক আছে Aadhaar নাম্বাৰটো ইয়াতে কৈছে যে প্লিজ এন্টাৰ Aadhaar ইয়াতে আপোনালোকৰ Aadhaar নাম্বাৰটো ভৰাব লাগিব তাৰ পাছত Aadhaar নাম্বাৰটো ভৰাৰ পাছত প্লিজ এন্টাৰ নেম Aadhaar কাৰ্ডত যেনেকৈ নাম আছে তেনেকৈ আপোনালোকে ভৰাব লাগিব মই এইটা ফিল কৰি আপোনালোকক দেখাই আছো মই ইয়াতে Aadhaar কাৰ্ডটো আৰু Aadhaar নেমটো ভৰালো ভৰাৰ পাছত এটো আপোনালোকক দেখুৱা নাই এটো প্ৰাইভেসিৰ কাৰণে তাৰ পাছত ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু ইন্ডিকেট এটো যেটো ইন্ডিকেট বুটামটো আছে এটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত জেনাৰেট ওটিপি ইয়াতে জেনাৰেট ওটিপিত আছে এটোত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ Aadhaar লিংক মোবাইল নাম্বাৰটোত ওটিপি যাব এটো আমি ক্লিক কৰি লৈছো জেনাৰেট ওটিপিত ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত ওটিপি সেন্ড বুলি এনেকৈ আহিব ওকে বুটামত ক্লিক কৰিব তাৰ পাছত তললৈ গৈ আপোনালোকে ওটিপিটো এন্টাৰ কৰি দিব ইয়াতে ওটিপিটো আহি গল ওটিপিটো মই ভৰাই লৈছো ওটিপিটো দিয়াৰ পাছত ইয়াতে আপোনালোকৰ দেখা পাছে সাবমিট বুটামটোত আপোনালোকে ক্লিক কৰিব আপোনালোকে যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে কমেন্ট কৰিব আপোনালোকে কিবা যদি বুজি পোৱা নাই তাৰ পাছত ইয়াতে আহি গল বেনিফিচিয়াৰী সাৰ্ভে ফ্ৰম ফৰ অল ভাৰ্টিকেলছ অফ PMAU 2.0 ইয়াতে সকলোখিনি নামবিলাক আহি গৈছে দুকুতে ডিটেইলছখিনি আহি গৈছে ইয়াতে আপোনালোকক মই দেখাম ইয়াতে অপচন এটা দিয়া আছে পান কাৰ্ড নং ইয়াতে আপোনালোকৰ পান কাৰ্ডটো দিব পাৰে পান কাৰ্ডৰ নাম্বাৰটো দিবলৈ গৈছে প্ৰত্যেকৰে যেটো পান কাৰ্ড আছে তেন্তে আপোনালোকৰ পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফিল কৰিব তাৰ পাছত ইয়াতে ডেট অফ বাৰ্থ ইয়াতে পান কাৰ্ডত যেনেকৈ ডেট অফ বাৰ্থটো আছে তেনেকৈ ডেট অফ বাৰ্থটো ফিল কৰিব তাৰ পাছত এটা আহিলে মোবাইল নাম্বাৰ আপোনালোকৰ মোবাইল নাম্বাৰ ইয়াতে ফিল কৰি দিব তাৰ পাছত আহিলে ইমেইল আইডি যদি আপোনালোকৰ আছে তেন্তে ইয়াতে ফিল কৰিব যদি নাই তেন্তে নভৰালেও কোনো কথা নাই তাৰ পাছত ইয়াতে জেন্ডাৰ ইয়াতে খুদিছে জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ মেল হয় নে ফিমেল পুৰুষ হয় নে মহিলা হয় আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ইয়াতে আহি গৈছে মেৰিটেল ষ্টেটাস আপোনালোকৰ মেৰিটেল ষ্টেটাসটো হলে বিয়া পাতিলে নে না পাতা আপোনালোকে যদি বিয়া পাতিলে তেতিয়া মেৰিট দিব ঠিক আছে মেৰিট দিয়াৰ পাছত আপোনালোকৰ আহি গল ইয়াতে অলপ তলে গুচি যায় হেতু কাৰণে আপোনালোকে আকৌ ওপৰলৈ গুচি আহিব লাগিব ইয়াতে ফাদাৰ্স নেমটো আহিলে ফাদাৰ্স নেমটো শ্ৰী যদি মৰি গৈছে তেন্তে আপোনালোকে লেট দিব যদি জিয়া আছে তেন্তে আপোনালোকে পেজটো ডাউন হৈ যায় আপোনালোকে আকৌ ওপৰলৈ গুচি যাব লাগিব শ্ৰী দিয়াৰ পাছত ইয়াতে আপোনালোকৰ ফাদাৰ্স নেমটো ফিল কৰিব লাগিব পেজটো তলে গুচি যায় আপোনালোকে চেক কৰি ভালকৈ চাই ল'ব এটা ফাদাৰ্স নেমটো দিব এটা ফাদাৰ্স আধাৰ নাম্বাৰটো দিব মানে দেউতা আধাৰ নাম্বাৰটো লাগিব তাৰ পাছত ইয়াতে তললৈ গছত ইয়াতে আপোনালোকৰ ইয়াতে মা নামটো এটা লিখিব লাগিব মা নামটো লিখাৰ পাছত মা আধাৰ নাম্বাৰটো আপোনালোক ঠিক আছে হেগিটা লিখাৰ পাছত আপোনালোকে এটা কাম কৰিব ইয়াতে কোন আপোনালোকে তললৈ যাব
তললৈ গৈ ইয়াতে লিখা আছে এমপ্লয়ি ষ্টেটাছ আপোনালোকৰ এমপ্লয়ি ষ্টেটাছ আপোনালোকে কি হয় সেলফ এমপ্লয় স্যালাৰিড ৰেগুলাৰ লেবাৰ আপোনালোকে লেবাৰত ক্লিক কৰিব পাৰে যদি লেবাৰ হয় ঠিক আছে তাৰ পাছত আপোনালোকে আকৌ যাব ওপৰলৈ অকুপেশন অফ এপ্লিকেন্ট আবেদক কা ব্যৱসায় আপোনালোকৰ ব্যৱসায়টো দিব পাৰে আপোনালোকে ইয়াতে ব্যৱসায়টো চাপৰা দিব পাৰে ব্যৱসায়টো ডেইলি ওয়েজ আৰ্নাৰ বুলি দিছো দিব পাৰে যিকোনো এটা চাই পেলাই আপোনালোকৰ তাত লাগিব তাৰ পাছত ইয়াতে আহি গ'ল ৰিলিজিয়নটো আহিছে ৰিলিজিয়নটো দিবলৈ আপোনালোকৰ হিন্দু বা মুছলিম যি হয় আপোনালোকে দিব পাৰে আৰু কেটেগৰীটো কাষ্টটো দিছে আপোনালোকৰ কি হয় কাষ্টটো আপোনালোকে দি দিব তাৰ পাছত আৰু আপোনালোকে ইয়াতে আপলোড কাষ্ট সাৰ্টিফিকেট ইয়াতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন আপলোড দিব লাগিব যদি আপোনালোকে ওবিসি হয় বা এসটি এসসি হয় তেতিয়া আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব যদি জেনাৰেল হয় তেন্তে কাষ্ট সাৰ্টিফিকেটখনৰ প্ৰয়োজন নাই আৰু এটা হৈছে এডুকেশনাল কোৱালিফিকেশন যোগ্যতা আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কিমান নন এডুকেশন আপ টু মেট্ৰিক আপোনাৰ বেচেলৰ মাষ্টাৰ ডিগ্ৰী এখিনি পিজি আছে আপোনালোকৰ আপ টু যদি আপোনাৰ মেট্ৰিকলৈকে পঢ়িছে দিব পাৰে নতুবা আপোনালোকে আদাৰ্ছত দি দিব যদি নাই পঢ়া তেন্তে আপোনালোকে নো এডুকেশন দিব যদি আপোনালোকে 9 পাস কৰিছে তেন্তে আদাৰ্ছত দিব পাৰে এটা আপোনালোকে চাই ল'ব ইয়াতে সুধিছে ডু ইউ বিলং টু বেনিফিচিয়াৰী অফ পিএম স্বনিধি বিল্ডিং এটো আপোনালোকে নোটত আপোনালোকে ক্লিক কৰিব পাৰে ইয়াতে সুধিছে কিয়া আপ পিএম स्वनिधि भवन और निर्माण श्रमिक अंगनवाड़ी कार्यकर्ता पीएम विश्वकर्मा के तरह कारीगरी सफाई कर्मी निवासी के लाभार्थी में से है আপোনালোকে যদি আছে ইয়েস দিব যদি নাই আপোনালোকে নো দিব ইয়াতে নো অপশনটো দিয়া নাই আপোনালোকে ইয়েসতে ক্লিক কৰি দিওক ইয়াতে দিয়া আছে নো অপশনটো দিয়া আছে আপোনালোকে নোট ক্লিক কৰিব নতুবা আপোনালোকৰ অকন প্ৰবলেম হৈ যাব তাৰ পাছত ইয়াতে দিয়া আছে সেভ এণ্ড নেক্সট আপোনালোকে ক্লিক কৰিব আপোনালোকে সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত তেনেকুৱাখন ফৰ্ম আহিব এটা কথা মনত ৰাখিব আপোনালোকৰ মা দেউতাৰ নামটো আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ সেম টু সেম ভৰাব লাগিব আৰু আধাৰ নাম্বাৰটো ভৰাব লাগিব নহলে আপোনালোকৰ ফৰ্মখন আপোনালোকৰ সেভ নহয় আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ সেম টু সেম ভৰাব লাগিব তেতিয়া আপোনালোকৰ ফৰ্মখন সেভ হ'ব ঠিক আছে ভৰাৰ পাছত এনেকৈ আপোনালোক গোটেই ডিটেইলছখিনি আহিছে তাৰ পাছত আপোনালোকে ইয়াতে যাব हाउसहोल्ड डिटेल्स ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ হাউসহোল্ড ক্যাটাগৰীটো আহি যাব ইয়াতে আপোনালোকৰ ক্যাটাগৰীটো কি হয় এটো জেনাৰেল সিলেক্ট কৰাৰ কাৰণে এডব্লিউএছ আহিছে আপোনালোকে এসটি এসসি খিনি গুছি আহিব আৰু ইয়াতে আপোনালোকে সুধিছে whether the family owns पक्का हाउस anywhere in India परिवार कैसे क्या परिवार के पास भारत में कोई भी अपना मकान है যদি পকা এটো আপোনালোকৰ নো আছে তেনেকৈ থাকিলে দিব তাৰ পাছত ইয়াতে কৈছে ইনকাম সাৰ্টিফিকেট এতে আপলোড ইনকাম সাৰ্টিফিকেট তো হ'ব লাগিব পিডিএফ ফৰমেটত 200 KB ভিতৰত এতে পিডিএফ ইনকাম সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ঠিক আছে আপলোড কৰি দিব তাৰ পাছত সুধিছে ইয়াতে আউটা প্ৰশ্ন সুধিছে নং অফ ইয়াৰ্স ষ্টে ইন প্ৰেজেন্ট টাউন সিটি আপোনালোকে কিমান দিন আপোনালোকৰ প্ৰেজেন্ট টাউন সিটি আপোনালোকৰ কিমান দিন মানে চহৰখনত আপোনালোকে আছে মানে প্ৰেজেন্ট টাউন বা সিটিখনত কিমান বছৰ আছে ইয়াতে বছৰটো আপোনালোকে ইয়াতে সিলেক্ট নঙত যাব লাগিব 1 পৰা 3 বছৰ 3 পৰা 5 বছৰ আপোনালোকৰ মোৰ দেন 10 ইয়াৰ্স টু সিলেক্ট কৰিব বহুত বছৰ যদি আছে তাৰ পাছত ইয়াতে আউটা প্ৰশ্ন সুধিছে আপোনালোকৰ হাউস ওনাৰশিপ ঘৰ কা স্বামী আপোনালোকৰ এটো নিজৰ হয়নে নিজৰ হয়নে ৰেন্ট হয় এটো দি দিছে আপোনালোকে যদি ঘৰ নাই নো হাউস দিব পাৰে ওন হলে ওন দিব পাৰে তাৰ পাছত ইয়াতে 7 নেক্সট আপোনালোকে ক্লিক কৰিব 7 নেক্সট ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব এড্ৰেছ ফৰ্মখন আহি যাব আপোনালোকৰ এড্ৰেছ ফৰ্মটো গুছি আহিব ঠিক আছে এড্ৰেছ খিনি আপোনালোকৰ ইয়াতে দিব লাগিব ইয়াতে আপোনালোকৰ ঘৰৰ নাম্বাৰটো দিব লাগিব ইয়াতে হাউস নংটো দিব লাগিব তাৰ পাছত ইয়াতে আপোনালোকৰ হাউস নম্বৰটো ইয়াতে দিব নেম ইয়াতে হাউস নাম্বাৰটো দি দিব নেম of the street আপোনালোকৰ ষ্টেটটো নাম লিখিব পাৰে গাঁওখনৰ নাম লিখিব পাৰে ষ্টেটটো আপোনালোকে ক্লিক কৰিব ষ্টেট ৰাজ্যটো কি হয় আপোনালোকে দিব ইয়াতে গৈ পেলাই আসাম দিব তাৰ পাছত আপোনালোকৰ ইয়াতে আহি গল ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্ট কি সিলেক্ট কৰিব ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব সিটি সিলেক্ট কৰিব তাৰ পাছত ইয়াতে আহি গল পিন কোডটো সিলেক্ট কৰিব ইয়াটো সিলেক্ট কৰক পিন কোডটো সিলেক্ট কৰাৰ পাছত আপোনালোকৰ মাজত ইয়াতে
গোটেইখিনি ফিল হৈ গুচি আহিব তাৰ পাছত তলত এটা অপচন দিছে আপলোড ল্যান্ড ডকুমেন্ট এটো মাটিৰ খাজনা ৰচিদটো দিব গৈছে 2 MB ভিতৰত লাগিব PDF বনাই আপোনালোকে দি দিব তাৰ পাছত এইটো 7x কৰা পাছত আপোনালোকৰ বেংক ডিটেইলছটো গুচি আহিব আপোনালোকে 7x কৰা পাছত নিজে নিজে অটোমেটিক গুচি আহিব মই 7x নাই কৰাৰ কাৰণে আপোনালোকক এনেকৈ দেখাই দিছো ইয়াতে ওপৰত ক্লিক কৰি দেখাই দিছো আপোনালোকে বেংক ডিটেইলছত ক্লিক কৰাৰ পাছত ইয়াতে হুদিছে বেংক একাউণ্ট নাম্বাৰ ইয়াতে বেংক একাউণ্ট নাম্বাৰটো ইয়াতে ভৰাই দিব কনফাৰ্ম বেংক একাউণ্ট ইয়াতে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰটো ভৰাই দিব তাৰ পাছত ইয়াতে আপোনালোকৰ বেংকৰ IFSC কোডটো ইয়াতে ভৰাই দিব ঠিক আছে ভৰাই দিয়াৰ পাছত আৰু হৈছে হেভ ইউ এফিল বেনিফিট আন্ডাৰ এনি চেন্ট্ৰেল আপোনালোকে এটো নোট ক্লিক কৰিব তাৰ পাছত নোট ক্লিক কৰাৰ পাছত ডিসক্লেমাৰত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত ফাইনেন্স সাবমিট ইয়াতে ফাইনেন্স সাবমিটত আপোনালোকে ক্লিক কৰি দিব ফাইনেন্স সাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত পেজটো ফাইনেন্স সাবমিট হৈ যাব আৰু প্ৰিভিউটো চাব পাৰিব আজিছলে ভিডিওটো ইমানখিনি আপোনালোকে কেনেকৈ অনলাইনটো কৰিব আছিল আপোনালোকৰ আৰবানখিনিৰ কাৰণে আছিল আৰবানখিনি যিখিনি চহৰত থাকে তেওঁলোকৰ কাৰণে আছিল গ্ৰামীণৰ এতিয়ালৈকে অহা নাই যদি আহে আপোনালোকক ভিডিও বনাই মই দেখাই দিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যদি ভিডিও আহে তেন্তে নিশ্চয় পাব